বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ 2টা দিন আৰু ইতিমধ্যে ব্যস্ততাৰ অন্ত নাই মৃৎশিল্পীসকলৰ। মই বৰ্তমান উপস্থিত আছোঁ ঢেকীয়াজুলিৰ কামাখ্যা শিল্পালয়ত আৰু এই কামাখ্যা শিল্পালয়ত এতিয়া দিনে নিশাই তেওঁলোকে যি বিশ্বকৰ্মাৰ মূৰ্তিত অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰিছে। মোৰ কেমেৰা পাৰ্চন বিশ্বই দেখুৱাইছে সমগ্ৰ দৃশ্য আচলতে এয়া কামাখ্যা শিল্পালয়ৰ ঢেকীয়াজুলি কামাখ্যা শিল্পালয়ৰ দৃশ্য আৰু ইয়াতে যি বিশ্বকৰ্মাৰ মূৰ্তি আচলতে তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে। এতিয়া তেওঁলোকৰ যি আচলতে দিনে নিশাই তেওঁলোকে ব্যস্ত হৈ পৰিছে। তেওঁলোকে দিনে নিশাই যি মূৰ্তিত আচলতে অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰিছে। মোৰ লগত যি কামাখ্যা শিল্পালয়ৰ এগৰাকী স্বত্বাধিকাৰ আছে, তেওঁ আচলতে অন্তিম পৰশ দিয়াত ব্যস্ত হৈ আছে। মই দেখুৱাইছোঁ এগৰাকী কামাখ্যা যি শিল্পালয়ৰ আচলতে এগৰাকী স্বত্বাধিকাৰী আৰু তেওঁ এতিয়া সম্পূৰ্ণভাৱে ব্যস্ত হৈ পৰিছে। তথাপিতো মই তেওঁক অকণমান আমনি দিব বিচাৰিছোঁ। মই জানিব বিচাৰিছোঁ দাদা কি ক'ব আচলতে কেনেকুৱা এইবাৰ কিমান মূৰ্তি বনাইছে আপোনালোকে? এইবাৰ মোটামুটি 450-500 মান বনাইছোঁ সৰু ডাঙৰ লৈ পেলাই। আৰু এতিয়া ধৰক পূজাৰ মাত্ৰ 2 দিনহে বাকী আছে। এতিয়া আমি বহুত ব্যস্ত হৈ আছোঁ কামত, তো কাম চলি আছে, দিনে নিশাই কাম চলি আছে ইয়াৰ পৰা ক'ত যায় মূৰ্তি? ইয়াৰ পৰা আমাৰ তেজপুৰত যাব, ৰাঙাপাৰা যাব, মিছাত যাব, তাৰপিছত এনেকৈ ঢেকীয়াজুলিতো আছেই, ওচৰা ওচৰি যিবিলাক ৰৌতা ওৰাং তেনেকৈ জেগাবিলাকত যাব আৰু বিশ্বকৰ্মা। আৰু আচলতে মূৰ্তি আচলতে কি যি দাম বা দামৰ যি নিৰ্ধাৰণ কৰিছে পূৰ্বৰ তুলনাত বঢ়া দুটা হৈছে নেকি? কি ক'ব? পূৰ্বৰ তুলনাত ইমান বঢ়া নাই, অলপ চলপ বাঢ়িছে, কিন্তু বাঢ়িলেও বয় বস্তুৰ দামটো বহুত বাঢ়িছে। তেনেকৈ হিচাপত আৰু কৰিব লাগে, কৰি আছোঁ তেনেকৈ। এতিয়া এইটো দিয়ে আমাৰ জীৱিকা হয়, আমি এইটো কৰিয়েই চলি আছোঁ। কিমান দিনৰ পৰা আপোনালোকে আচলতে এই শিল্পৰ লগত জড়িত? আমাৰ এইটো ধৰক 50-60 বছৰ হৈ গৈছে, তেনেকৈ চলি আছে আমাৰ এনেকৈ। 50-60 বছৰ পৰা কৰি আছে আপোনালোকে? কৰি আছোঁ। মোৰ ককায়েকে কৰিছিলে, মোৰ দেউতাই কৰিছে, এতিয়া মই কৰি আছোঁ। কি মূৰ্তি বনায় এনেই বিশ্বকৰ্মা, দুৰ্গা, কালী চবেই বনাওঁ। সকলো ধৰণৰ পূজাৰ মূৰ্তি বনায়? হয়, সকলো ধৰণৰ মূৰ্তিয়ে বনাওঁ আমি। হয়, আচলতে এই শিল্পালয়খনত বিভিন্ন ধৰণৰ মূৰ্তি আচলতে নিৰ্মাণ কৰা হয়। দেৱী দুৰ্গাৰ বা মা কালীৰ মূৰ্তি, বিশ্বকৰ্মাৰ মূৰ্তিকে আদি কৰি বিভিন্ন পূজাৰ আচলতে মূৰ্তিসমূহ আচলতে ইয়াতে এনেধৰণে নিৰ্মাণ কৰা হয়। আৰু বিগত 50 বছৰ ধৰি এইখন শিল্পালয়ত এনেধৰণে তেওঁলোকে এই কৰ্ম কৰি আহিছে। তেওঁলোকৰ যি প্ৰায় কেইবাটাও পুৰুষ আচলতে এই মৃৎশিল্পীৰ লগত জড়িত, এই মূৰ্তি বনোৱা শিল্পৰ লগত তেওঁলোকে জড়িত হৈ পৰিছে। আৰু ইয়াৰ পৰাই আচলতে ইয়াৰ বিভিন্ন স্থানলৈ ৰঙাপাৰা, মিছাত, তেজপুৰ আদি বিভিন্ন ঠাইলৈ ইয়াৰ পৰা মূৰ্তিসমূহ এনেধৰণে ভক্তসকলে লৈ যায়। আৰু ইয়াত এতিয়া প্ৰায় 550ৰো অধিক তেওঁলোকে সৰু বৰ মূৰ্তি নিৰ্মাণ কৰি উলিয়াইছে এইখন শিল্পালয়ত। আৰু এতিয়া তেওঁলোকে দিনে নিশাই ব্যস্ত হৈ পৰিছে যে আচলতে যি মাজত আৰু মাত্ৰ 2টা দিন আছে, যাৰ কাৰণে এতিয়া এইসকল মৃৎশিল্পী সম্পূৰ্ণৰূপে তেওঁলোকে ব্যস্ত হৈ পৰিছে যে আচলতে মূৰ্তি বনোৱাৰ বা মূৰ্তি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত মোক সহযোগী দেখুৱাইছে। এনেধৰণে এতিয়া এই কামাখ্যা শিল্পালয়ত তেওঁলোকে দিনে নিশাই মূৰ্তিত অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰিছে কামাখ্যা শিল্পালয়ৰ মৃৎশিল্পীসকল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।